ৰ'ব আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব দেই সম্পূৰ্ণ চাওক ইয়াতে ভাঙাঘৰ আৰু লখৰা ব্ৰাঞ্চৰ একেলগে আজি এক্সাম দি আহিছোঁ দুটাৰ মত অৱশ্যে বেলেগকৈ দি আহিছোঁ ষ্টুডেণ্টসকলক তো এয়া আমাৰ প্ৰথম ভাঙাঘৰ দেখালোঁ তাৰপিছত লখৰা ব্ৰাঞ্চৰ তো গোটেইবোৰ ষ্টুডেণ্টৰ আজি ফুল লুকছ মানে ইয়াতে 15 days 1 month আৰু ডিপ্ল'মা কোৰ্চ সকলোৱে মিলি পিনে এক্সামখিনি দিয়া হৈছে তো সম্পূৰ্ণ আপোনালোকে লুকছখিনি চাই পিনে জনাবচোন ষ্টুডেণ্টসকলৰ কামখিনি কেনেকুৱা কি পাইছে মোৰতো বহুত বেছি ভাল লাগিছে ইয়াত মানে সম্পূৰ্ণ তেখেতসকলৰ হেয়াৰ ষ্টাইল ড্ৰেপিং আই মেকআপ গোটেইখিনি মোৰ বহুত বেছি ভাল লাগিছে আপোনালোকৰ কেনেকুৱা লাগিছে যিহেতু সকলোৱে জনাব কিন্তু আপোনালোকে নিৰ্দিষ্ট কোনোবা এগৰাকীক ভাল লাগিছে বুলি নক'ব দেই কাৰণ গোটেইবোৰৰ কথা ক'লে গোটেইবোৰ ষ্টুডেণ্টে ভাল পায় নহয় জানো তো এইফালে সকলোবোৰ মেকআপ যিহেতু দেখুওৱা হৈছে আৰু লগতে পাঠশালা যিহেতু মোৰ ক্লাছ এটা ষ্টাৰ্ট হ'ব জুলাই 24 তাৰিখৰ পৰা বহুতে গম পাই আছে যিসকলে জইন কৰা নাই সোনকালে জইন কৰি লওক আৰু তাৰ পিছত আগষ্টত আকৌ গুৱাহাটী ব্ৰাঞ্চত হ'ব আৰু লগতে আৰু এটা কথা জনাই দিওঁ দেই মোৰ এটা নগাঁৱত সেমিনাৰ এটাও হ'ব আপোনাৰ নৱেম্বৰ 2 তাৰিখে যিসকলে সেমিনাৰ মানে এইটো কাৰ্নিভেল হ'ব তিনিগৰাকী আৰ্টিষ্টৰ কাৰ্নিভেল তো যিসকলে কৰিব বিচাৰিছে মই পোষ্টাৰটো দিম বাৰু আপলোড তো আপোনালোকে জইন কৰি ল'ব আৰু পাঠশালা আৰু গুৱাহাটীত যিসকলে এতিয়া বুকিং কৰিব বিচাৰিছে সোনকালে যোগাযোগ কৰি ল'ব